মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ দিন কেতিয়া পৰীক্ষা অনুষ্ঠিত হ'ব নতুনকৈ দিন ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দীৰ্ঘদিনৰ জল্পনা কল্পনা আছিল যে তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে আবেদন সকলোৱে কৰিলে কিন্তু পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব কোনেও গম পোৱা নাছিল আৰু প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিন ঘোষণা কৰিছে কেতিয়া পৰীক্ষা অনুষ্ঠিত হ'ব সেই সন্দৰ্ভত জনাব বিচাৰিছো মুখ্যমন্ত্ৰী গৰাকীয়ে নিৰ্বাচনী সভাৰ জৰিয়তে প্ৰথমবাৰৰ বাবে উল্লেখ কৰিলে পৰীক্ষাৰ দিন কেতিয়া পৰীক্ষা অনুষ্ঠিত হ'ব পূৰ্বতে মুখ্যমন্ত্ৰী গৰাকীয়ে জুলাইত পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা কৈছিল কিন্তু দিন সলনি হৈছে এই মুহূৰ্তত জনাইছো দিন সলনি হৈছে পৰীক্ষাৰ তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ জুলাইত অনুষ্ঠিত নহয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ দিন ঘোষণা কৰিলে আৰু সেই নতুনকৈ দিন ঘোষণা কৰাৰ পিছত মুখ্যমন্ত্ৰী গৰাকীয়ে পৰীক্ষাক লৈ আৰু কেতবোৰ মন্তব্য কৰিছে কিমান চাকৰি দিব ৫০,০০০ নতুনকৈ নিযুক্তি দিব উল্লেখ হৈছে ৫০,০০০ নতুনকৈ নিযুক্তি প্ৰদান কৰিব ৰাজ্য চৰকাৰে সেই সন্দৰ্ভতো মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰিছে কেৱল সিমানেই নহয় যাৰ ঘৰত চাকৰি নাই সেই ছাত্ৰ বা সেই ছাত্ৰীয়ে সেই শিক্ষাৰ্থীগৰাকীয়ে সেই চাকৰি আবেদনকাৰীগৰাকীয়ে 10 নম্বৰ বেছিকৈ পাব সেয়াও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ঘোষণা কৰিছে অৱশেষত তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰি দিন নতুনকৈ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই আগষ্ট আৰু ছেপ্টেম্বৰ মাহত পৰীক্ষা অনুষ্ঠিত হ'ব তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব আগষ্ট আৰু ছেপ্টেম্বৰ মাহত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰিছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ভাষণৰ পিছতেই হাজাৰ হাজাৰ লাখ লাখ আবেদনকাৰী মুখলৈ পানী আহিছে আৰু সকলোৱে ভাবিছিল যে জুলাই মাহত পৰীক্ষা অনুষ্ঠিত হ'ব কিন্তু জুলাইত নহয় আগষ্ট আৰু ছেপ্টেম্বৰত তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব আৰু পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কেনেদৰে কি নীতি অৱলম্বন কৰিব সেয়াও মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰিছে আগষ্ট ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'বলগীয়া তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিৰ দিন মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰাৰ পিছত চাকৰি প্ৰত্যাশীৰ বাবে ভাল খবৰটো এইটোৱেই যে যিসকলৰ ঘৰত চাকৰি নাই তেওঁলোকে 10 নম্বৰ বেছিকৈ পাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বৰ নিৰ্বাচনী সভাসমূহত ঘোষণা কৰাৰ দৰে আজিও মন্তব্য কৰিলে কিন্তু আজি আগষ্ট আৰু ছেপ্টেম্বৰ মাহত পৰীক্ষা অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই আগষ্ট ছেপ্টেম্বৰত গ্ৰেড 3 গ্ৰেড 4 শিক্ষক জুলাইত পুলিচ হ'ব আগষ্ট ছেপ্টেম্বৰত গ্ৰেড 3 গ্ৰেড 4 শিক্ষক এই বছৰত আৰু ৫০,০০০ চৰকাৰী চাকৰি হ'ব অসমৰ ইতিহাসত 5 বছৰৰ ভিতৰত 1.5 লাখ 2 লাখ চাকৰি হোৱাৰ চৰকাৰ কোনে দেখা পাইছিল আগতে গুলি বাৰুদ নোহোৱা বোমা বিস্ফোৰণ নোহোৱা 3টা বছৰ 1 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পোৱাৰ 3টা বছৰ ক'ত আছিল আগতে তেনেকুৱা কোনেও দেখা নাছিল এইবাৰ আমি আৰু এটা নতুন কাম কৰিব খুজিছো আপোনালোকে শুনি ভাল পাব কেতিয়াবা আমি দেখা পাওঁ এখন ঘৰতে 2-3টা চাকৰি হয় নে নহয় আৰু কিছুমানৰ ঘৰত চাকৰি এটাও নাই এইবাৰ আমি কি সিদ্ধান্ত লৈছো যি পৰিয়ালত এটাও চাকৰি নাই তেনেকুৱা ল'ৰা ছোৱালীক ইণ্টাৰভিউত আমি 10 নম্বৰ এক্সট্ৰা কৰি দিম যাতে চৰকাৰী চাকৰি অকল এখন ঘৰতে নহয় কেইবাটাও ঘৰত চৰকাৰী চাকৰি যাব আগষ্ট ছেপ্টেম্বৰত গ্ৰেড 3 গ্ৰেড 4 শিক্ষক জুলাইত পুলিচ হ'ব আগষ্ট ছেপ্টেম্বৰত গ্ৰেড 3